নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱী আৰু মোৰ শুভাকাংক্ষীসকল আপোনালোকে চাই আছে মীন ৰাশিৰ ডিচেম্বৰ মাহৰ প্ৰথম সপ্তাহ অৰ্থাৎ 1 ডিচেম্বৰৰ পৰা 7 ডিচেম্বৰলৈকে সম্পূৰ্ণ সপ্তাহজুৰি কি ঘটিব। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম বা জানিব পাৰিব আপোনাৰ চাকৰি, ব্যৱসায়, অৰ্থ, প্ৰেম, পৰিয়াল আৰু স্বাস্থ্য আৰু আপোনাৰ শুভ সময়ৰ বিষয়ে। শেষলৈকে ভিডিঅ'টো চাই থাকক। আহক তেন্তে আৰম্ভ কৰোঁ মীন ৰাশিৰ প্ৰথম সপ্তাহৰ ৰাশিফল অৰ্থাৎ 1 ডিচেম্বৰৰ পৰা 7 ডিচেম্বৰ সম্পূৰ্ণ ৰাশিফল। সপ্তাহটোৰ সাধাৰণভাৱে প্ৰথমখিনি থাকিব। এই সপ্তাহটোত আপোনাৰ বাবে মানসিকভাৱে শক্তি বৃদ্ধি কৰা, শান্তি, পুনৰুদ্ধাৰ আৰু বহুদিনৰ চিন্তা যন্ত্ৰণা কমি যোৱাৰ সময়। আপোনাৰ যদি কিবা চিন্তা ভাৱনা আছিলে এই সপ্তাহত নাইকিয়া হ'ব। আপোনাৰ ইনটিউশ্যন বা অন্তৰ্শব্দ খুব শক্তিশালী হ'ব। যিকোনো কাম আপোনাৰ মূৰৰ অনুভৱৰ ওপৰত ভৰসা কৰি ল'ব, সেইটো সফলতাৰ দিশত আগবাঢ়িব। এতিয়া হৈছে আপোনাৰ চাকৰি, ব্যৱসায়। প্ৰথম দুদিনমান অকণমান চাপ থাকিলেও 3 তাৰিখৰ পিছত পৰিস্থিতি আপোনাৰ পক্ষত থাকিব আৰু সফলতাৰ দিশত আগবাঢ়িব। কৰ্মক্ষেত্ৰত নতুন দায়িত্ব বা নতুন কাম, লগতে কোনো বিশেষ মিটিঙত আপোনাৰ গুৰুত্ব দিয়া হ'ব। কোনোৱে আপোনাৰ বিষয়ে পিছফালে কথা বতৰা ক'ব পাৰে, কিন্তু ভয় নাখাব, আপোনাৰ ভয় পাবলগীয়া নাই। সপ্তাহটোৰ শেষত আপোনাৰ কামতেই আপোনাক প্ৰমাণ কৰি তুলিব। ব্যৱসায়ীসকলৰ বাবে 4 তাৰিখৰ পৰা 6 তাৰিখৰ ভিতৰত এই সময়ছোৱা লাভজনক হ'ব। বিশেষকৈ নতুন আলোচনা বা বেচা কিনা আপোনাৰ বৃদ্ধি পাব, লগতে পাৰ্টনাৰশ্বিপত কথা বতৰা হ'ব পাৰে। এতিয়া হৈছে আপোনাৰ টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে 3 তাৰিখ, 5 তাৰিখ আৰু 7 ডিচেম্বৰত আপোনাৰ ধন লাভৰ সময়। বহুদিন ধৰি ৰৈ থকা কোনো টকা আপোনাৰ পোৱাৰ সম্ভাৱনা আছে, লগতে ইনকামৰ নতুন ৰাস্তাৰ সুযোগ আপোনাৰ হাতলৈ আহিব। কিন্তু অযথা খৰচৰ দিশত মনোযোগ দিব লাগিব, অযথা খৰচ যাতে নহয়। দুৰ্বল খৰচ কৰিলে আপোনাৰ সপ্তাহৰ শেষত অকণমান চাপ অনুভৱ কৰিব পাৰে। ইনভেষ্টৰ কথা ভাবিলে দীৰ্ঘম্যাদী লং টাৰ্ম বস্তু বেছি উত্তম। এতিয়া প্ৰেম আৰু পৰিয়াল। প্ৰেমিক প্ৰেমিকা এই সপ্তাহত অনুভৱৰ প্ৰকাশৰ সময়। কেতিয়াবা লাজ বা ভয়ৰ বাবে যি কথা পাতিব লগা আছিলে এইবোৰ আজি ক'ব পাৰিব। আপোনাৰ উত্তৰত পজিটিভ সম্ভাৱনা আছে, আপোনাৰ অন্তৰত পজিটিভিটি থাকিব। এতিয়া দাম্পত্য জীৱনত যদি কিবা ভুল বুজাবুজি আছিলে সেইটো দূৰ হ'ব। আপোনাৰ ঘৰত শান্তি আৰু আপোনাৰ সহায়ক বা সংগীজনৰ পৰা মানসিক সমৰ্থন লাভ কৰিব। এতিয়া ঘৰ গৃহস্থ। পৰিয়ালত আনন্দৰ খবৰ থাকিব। আপোনাৰ ঘৰ গৃহস্থত ভাল খবৰ আহিব পাৰে। কোনো উৎসৱ নাইবা পুনৰ মিলন অথবা নতুন সামগ্ৰী ঘৰত আহিব পাৰে। বয়োজ্যেষ্ঠ ব্যক্তিৰ পৰা পৰামৰ্শ লাভজনক হ'ব আপোনাৰ বাবে। এতিয়া আপোনাৰ স্বাস্থ্য ক্ষেত্ৰত আপোনাৰ টেনশ্যন কমিব, মানসিক চাপ কমিব। মূৰৰ বিষ, চৰ্দি, কাহ বা সৰু সুৰা এলাৰ্জিৰ সমস্যা থাকিলে সেইটো সমাধান হ'ব এই সপ্তাহতে। পানী আৰু আপোনাৰ টোপনি এই দুয়োতে ঠিক ঠাক আপুনি সঠিকমতে সময় মিলাই ল'ব, নহ'লে আপুনি ভাগৰুৱা অনুভৱ কৰিব পাৰে। এই সপ্তাহৰ শুভ সময় 1 ডিচেম্বৰৰ দিনৰ দ্বিতীয়াৰ্ধত, পিছবেলা 12 বজাৰ পিছত আপোনাৰ শুভ। আৰু 3 ডিচেম্বৰত যিকোনো নতুন কাম আৰম্ভণিৰ বাবে উৎকৃষ্ট দিন। 5 ডিচেম্বৰ আপোনাৰ ধন লাভৰ যোগ, লগতে ভাল কথা বতৰা আৰম্ভ হ'ব। 7 ডিচেম্বৰ কামত সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। শুভ সংখ্যা হৈছে 3, 7 আৰু 9। শুভ ৰং হৈছে হালধীয়া, ৰূপালী আৰু ৰঙা। উপদেশ: আপোনাৰ মন যি কথা কৈছে মনত সেইটো এই সপ্তাহত সঠিক হ'ব। লগতে পানীৰ কাষত অকণমান সময় কটাওক। এয়া আছিল মীন ৰাশিৰ এই সপ্তাহৰ সম্পূৰ্ণ ৰাশিফল। যদিও ভিডিঅ'টো ভাল লাগিলে তেন্তে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ ৰাশিফলত আপোনাৰ ৰাশিনো কি আপুনি জনাব পাৰে অন্য ৰাশিৰ হ'লে, আৰু আপোনাৰ মাহটোৰ ৰাশিফল পাই যাব। কমেণ্টত লিখি জনাব। আপোনাৰ সমৰ্থনেই আমাক আগবাঢ়ি লৈ যোৱাত সহায় কৰে। আপোনাৰ